নটা দিন চিন্তা কৰাৰ অন্তত এক বৃহৎ সফলতা বুলি ক'ব লাগিব। উত্তম গগৈ পত্নী কন্যা সহ আৰু যি দুজনক আটক কৰিছে আটাইকেইজন জড়িত আছে। যোৱা 25 তাৰিখ আৰু 26 তাৰিখৰ ৰাতি বৰবৰা থানাৰ অন্তৰ্গত লাহন গাঁৱত চেংকাই নামৰ মানুহ এজনৰ মাৰ্ডাৰৰ খবৰ পাইছিলোঁ। আমি ঢুকুৱা বুলি খবৰ পাইছিলোঁ। আমি অতি শীঘ্ৰে আমাৰ বৰবৰা থানা অতি শীঘ্ৰে আমি স্পটত গৈ পাইছোঁ। তাতে আমি যোনটো আমি চেংকাই মাৰ্ডাৰ কেছ বুলি আমি ভাবিছিলোঁ নামটো, তেওঁক আমি স্পটত গৈ পেলাই যিমান আমাৰ আপডেটেড ইনভেষ্টিগেশ্যন মেথড আছে সেই গোটেইখিনি আমি কৰি পেলাই আমি প্ৰথম দিনৰ পৰাই গোটেইখিনি আমি আগবঢ়াই লৈ গৈছোঁ ইনভেষ্টিগেশ্যনখিনি। বৰ্তমান আমি এই কেছত যিমান আমাৰ ইনভেষ্টিগেশ্যন টেকনিক ইউজ কৰিছিলোঁ সেইখিনিৰ বিনিময়ত আমি চেংকাইৰ মিছেছ, চেংকাইৰ ছোৱালী আৰু দুজন যুৱকক আমি আটক কৰিছোঁ। আমাৰ তদন্ত এইটো পৰ্যায়তে শেষ নহয়। আমাৰ সন্দেহৰ আঁৰত আৰু কেইজনমান মানুহ আছে। আমি তেওঁলোককো সোধ-পোছ কৰিম আৰু তেওঁলোককো আমি নিশ্চয় আটক কৰিম। আৰু কিবা যদি তদন্তৰ লিড থাকে আমি নিশ্চয় আপোনালোকক জনাম। হত্যাত কেনেধৰণৰ ৱেপন তেওঁলোকে ব্যৱহাৰ কৰিছিল তেওঁলোকে প্ৰকাশ কৰিছে নেকি? বা কি কাৰণত এগৰাকী কন্যাই নিজৰ পিতৃক স্বামী এগৰাকী মহিলাই নিজৰ স্বামীক হত্যাকাণ্ড সংঘটিত কৰা হ'ল, তেনেকুৱা ধৰণৰ কিবা প্ৰকাশ কৰিছিল? আমি মাৰ্ডাৰ ৱেপনটো যোনকেইজন যুৱকক আটক কৰিছোঁ তেওঁলোকৰ পৰা আমি ইনফৰ্মেশ্যন পাইছোঁ। আমি মাৰ্ডাৰ ৱেপনটো ৰিকভাৰীত এতিয়া তৎপৰ আছোঁ। আমি নিশ্চয় আটক কৰা যুৱকৰ ষ্টেটমেণ্টত আৰু তেওঁলোকৰ লিডত এই মাৰ্ডাৰ ৱেপনটো অতি শীঘ্ৰে ৰিকভাৰ কৰাৰ কেনেকুৱা ধৰণৰ ৱেপন ব্যৱহাৰ কৰিছিল কিবা প্ৰকাশ কৰিছিল? দা, লাঠি তেনেকুৱা ধৰণৰ? তেওঁলোকে এতিয়ালৈ আমাক ডাইৰেক্টলি কোৱা নাই। আমি সোধ-পোছ কৰি আছোঁ, কিন্তু আমি নিশ্চয় আমি মাৰ্ডাৰ ৱেপনটো অতি শীঘ্ৰে আমি এই যুৱক দুজনৰ এই উত্তম গগৈ পত্নী কন্যাৰ সৈতে কেনেকুৱা কি সম্পৰ্ক আছে কিবা পাইছে? তেওঁলোকৰ ফোনৰ যোগাযোগ পাইছিলোঁ আমি। একদম প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনৰ বেচিছত আমি এইটো ক'ব পাৰোঁ, যোনজন যুৱক আমি আটক কৰিছোঁ এজন যুৱক চেংকাইৰ জীয়েকৰ বন্ধু আছিলে। আমি তেওঁলোকে কোনটো পৰ্যায়ত প্লেনিং কৰিলে, কোনটো পৰ্যায়ত কেনেদৰে তেওঁলোকে ভাবিলে, কিদৰে আমি এই বেয়া পদক্ষেপটো তেওঁলোকে হাতত ল'ব, সেইখিনি ডিটেইলছ আমি ইতিমধ্যে আমি কালেক্ট কৰি আছোঁ। আমি তেওঁলোকৰ সোধা পোছা কৰি আছোঁ, ইণ্টাৰগেশ্যন কৰি আছোঁ। আৰু আমাৰ যিমান বৰ্তমান ষ্টেটমেণ্টৰ ইণ্টাৰগেশ্যন আমি গম পাইছোঁ, এইটো এটা লং টাৰ্ম প্লেনিঙত চলিছিলে আৰু এইটো ছাকচেছ হোৱাৰ ইভেণ্টটোতহে আমি অফেন্সটো গম পাইছোঁ। এই অফেন্সটোত আগতেও ছাকচেছ হ'ব পাৰিলে হয়। ইনভেষ্টিগেশ্যন আমি গম পাইছোঁ তেওঁলোকৰ বহুত দিন পুৰণা প্লেনিং আছিলে। কিবা কাৰণত তেওঁলোকৰ সফলতা নোহোৱাৰ কাৰণে বেলেগ আগন্তুক সময়ত তেওঁলোক ছাকচেছ হ'ব পৰা নাছিলে। দুৰ্ভাগ্যক্ৰমে 25 আৰু 26 তাৰিখৰ ৰাতি তেওঁলোকে এই কামটো সফল হ'ব পাৰিলে। মূল অভিযুক্তজন তেওঁ মাইনৰ নেকি? আপোনালোকে যিটো জিম্মাত লৈছে? আমাৰ এতিয়া বৰ্তমান আটক কৰাৰ ভিতৰত দুজন মাইনৰ আছে। এতিয়া একমপ্লিচ কোন আছিল আৰু প্ৰাইম একিউজ কোন আছিল সেইটো আমি পৰৱৰ্তী তদন্ততহে গম পাম। নিশ্চয় আমি আপোনালোক সকলোকে জনাম। ইতিমধ্যে মই এটা কথা ক'ব বিচাৰোঁ কি এই কেছটোত আমাৰ বৰবৰাবাসী ৰাইজৰ
কমপ্লিট ছাপোৰ্ট আছিলে। তেওঁলোকে আহি পেলাই আমাক বহুখিনি কথা অভিযোগ কৰিছিলে আমাৰ তদন্তৰ প্ৰতি, কিন্তু তেওঁলোকৰ যোনটো আমাৰ বৰবৰা আৰক্ষীৰ ওপৰত আৰু সমূহ ডিব্ৰুগড় আৰক্ষীৰ ওপৰত আমাৰ মাননীয় SP ছাৰৰ নেতৃত্বত যিখিনি তেওঁলোকে বৰবৰাবাসী ৰাইজে আমাৰ ওপৰত আস্থা দিছিলে, সেই আস্থাটো আমি আমাৰ আৰক্ষী বিভাগৰ দায়িত্ব হিচাপে লৈ পেলাই আমি তেওঁলোকক আশা কৰিছোঁ যে তেওঁলোকে যোনটো ভয় ফিল কৰি আছিলে, এনেকুৱা এটা আগতে নোহোৱা মাৰ্ডাৰ কেছ এটা বৰবৰা জেগাত আমি কেছটোত আগবাঢ়ি পেলাই 4জন একিউজক আটক কৰি আমি আশা কৰিছোঁ কি বৰবৰাবাসী ৰাইজৰ অলপ তেওঁলোকৰ মনত অলপ শান্তি আমি কিছুমান বস্তু ইমুভেবল প্ৰপাৰ্টি আমি ৰিকভাৰ কৰিছোঁ। এই ইমুভেবল প্ৰপাৰ্টিখিনি কেনেকৈ ৰিলেটেড হয় ইনভেষ্টিগেশ্যনটোৰ লগত সেইখিনি আমি এইখিনি কাক কামত দিব পাইছে, জিলা দুগৰাকী দিব পাইছে। কিছুমান কথা এতিয়া তদন্তৰ মাজত আছে, কেছটো কমপ্লিট হোৱা নাই, কিছুমান কথা আমি এতিয়া ক'ব পৰা অৱস্থাত নাই, কিন্তু যিকোনো আমি যদি ফ্ৰেছ নিউজ যদি পাওঁ আমি নিশ্চয় আমি সংবাদ মাধ্যমত আপোনাৰ সকলোকে জনাম। যিমান পাৰে আমাৰ মুখলৈ চাই সঁচাকে একদম মানে ভালকে কওক, ভালকে কাম কৰিছে, বহুত আশীৰ্বাদ দিছোঁ আপোনাক, অন্তৰবাদ দিছোঁ একদম ভালকে দেই। কামটো বহুত টান হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।